নগাঁৱৰ সামগুৰিত বীৰ লাচিত সেনাই আবদ্ধ কৰিলে সন্দেহজনক লোকৰ বাহন গতালে সামগুৰি আৰক্ষীক ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া আমি নগাৰ পৰাহে মাটি কিনি জংঘল সাফা কৰি ঘৰ বনাইছো উচিত কৰিব বুলি আমি নাজানো নহয় নগা সকলে আমাক মাটি বিক্ৰী কৰিছে উৰিয়াম ঘাটৰ চৰকাৰী ভূমি বেদখলকাৰীৰ চাঞ্চল্যকৰ মন্তব্য উৰিয়াম ঘাটৰ পৰা নগাঁৱৰ সামগুৰিৰ বৰমা বাজিয়া গাঁৱলৈ টালি টোপোলা কঢ়িয়াই অনা কেইবাখনো বাহন আবদ্ধ কৰিলে বীৰ লাচিত সেনাই উৰিয়াম ঘাটৰ চৰকাৰী ভূমিত উচ্ছেদৰ জাননী পোৱাৰ পিছতেই গাড়ীয়ে টালি টোপোলা কঢ়িয়াই নগাঁৱৰ বিভিন্ন প্ৰান্তৰ লগতে সামগুৰিটো আশ্ৰয় বিচাৰি সোমাইছে শ বেদখলকাৰী বীৰ লাচিত সেনাৰ সদস্যসকলে বেদখলকাৰীৰ বাহনখন আবদ্ধ কৰি গতাই দিয়ে সামগুৰি আৰক্ষীক আমার ঘরে বর্তমানে উড়িয়াম ঘাট আপনার নাম কি আব্দুল আওয়াল এটা কলে গৈ আছিল এতিয়া এই বর্মা যাম কিহৰ কাৰণে এই মালটো থবলে কি মাল এই ঘৰৰ আলনা চুকাৰ এইবোৰে এইবোৰ মালটো অলপ ফেক্টৰী থৈ যাম আৰু দিছি যাম ক'ৰ পৰা আনিছে উড়িয়াম ঘাটৰ পৰা কিহৰ কাৰণে এটা পৰা আহিবলগীয়া তাতে গণ্ডগোল লাগিছে নাগাৰ গণ্ডগোল লাগিছে ইফালে উৎসাহ তাত আপোনালোকৰ ঘৰ ক'ত তাতে উড়িয়াম ঘাট আপোনালোকৰ ঘৰ ক'ত অৰিজিনেল ঘৰ এই বাজিয়া গাঁও উৰিয়াম ঘাটত কি কৰি আছিল তাতে গুচি গৈছিলো আমি তাতে মাটি বাৰী কম ভাই ককাই বেছি মাটি বিক্ৰী কৰি দিলো বিক্ৰী কৰি তাতে মাটি তাতে উড়িয়াম ঘাট দলনি কথা এইটো মানে চৰকাৰী মাটি ইমান বছৰৰ পৰা নাগাৰ মাটি তাতে যোৱাটো 1988 চনত গৈছিল এতিয়াতো উচ্ছেদ চলাব চলাই পেলাই কি কৰিম আৰু তাতে বহি থাকিম মৰিলে মৰি যাম তাতে যাম আকৌ তাতে গৈ মৰিলে মৰি যাম আৰু কি কৰিম উপায় নাই মাটি মুটি নাই ক'ত যাম ইয়াতে কোনে জাগা দিব মালটো বাচাবৰ কাৰণে আনিলো ইয়াত কোন আছে আপোনাৰ ইয়াতে আমাৰ একটা পুখুৰ ল'ৰা একটা ককাই আছে আৰু একটা আমাৰ মাহীৰ ল'ৰা জমাই একটা হয় এইকেইদিন আকৌ গুচি যাম মালটো কালি থম আৰু যাম মালটো থৈ পেলাই গুচি যাম থাকিবলৈ নাই এক ৰাতি দুই ৰাতি এইটো কি এক ৰাতি দুই আলহীও খায় এক ৰাতি দুই ৰাতি তিন ৰাতি এসপ্তাহ আলহীও খায় মাল বস্তু সোমাই আছে যে আজি এখন মানুহ কেইবাখন গাড়ী সোমাইছে বেলেগৰ পৰা বাদ দিয়ক আমাৰটো কওক আমি এক গাড়ী আনিছো বেলেগৰটো আমি আনা নাই আপোনালোকেতো জীৱনভৰ কমাই কৰে একথা দুকথা মাতি নিগাজিকে কৰবাত থাকিবলৈ কিয় নোৱাৰে ইয়াৰ পৰা খেদিলে তোৰ যায় তোৰ পৰা খেদিলে তোৰ যায় নাই আমিতো জগা একেটাই বদলি কৰিম আপোনালোকে চৰকাৰী মাটিয়ে চাই থাকে নেকি মানে বিচাৰি ঘৰততো এতিয়া বৰ্তমানতো আছে আমাৰ ভাই ককাই আছে মা আছে এতিয়া যে আপুনি ইয়ালৈ আহিছে ইয়ালে আপোনাক কোনোবা মাটি আনিছে নেকি না কোনে মাতি আনিব আমি নিজেই আনিছো কিবা নিজেই আনিছো এতিয়া মানে আমাৰ জমাই আছে জমাই আছে আমাৰ ককাই আছে একটা সিহঁতে অলপ যদি জগা দিয়ে এইটো থম আৰু ঘূৰি যাম আমি আপুনি যে ইমান বছৰ পৰা চৰকাৰী মাটিত থাকিলে চৰকাৰী মাটি না কি মাটি আমি নাগাৰ পৰা কিনি লৈছো নাগা বিক্ৰী কৰিছে আমি কিনি লৈছো কিনি পেলাই যাৰ ঘৰ সাজিলো তাতে থাকিলো এতিয়া যেনেকে উচ্ছেদ কৰিব বোলে আমি জানা নাই নহয় নাগাৰ পৰা আমি কিনি লৈছো নাগাৰ পৰা কিনি লোৱা আমাৰ মাটি কাগজ তাত জাপ জাপ আছে কাগজ নাগাৰ পৰা কিনি লৈ তাতে ঘৰ বাৰী বনাইছো আমি ভাবিছো কেতিয়াও উচ্ছেদ নকৰিব চৰকাৰী নহয় না ক্লিয়াৰ নহয় কি হয় এইটো আমি নাজানো না আমি নাগাৰ পৰাই কিনি লৈছো নাগাই দখল কৰি জংঘল নাগা বিক্ৰী কৰিছে আমি জংঘল কাটি লৈছো আৰু ঘৰ বাৰী বনাইছো বনা থাক আৰামত থাক নাগাৰ পৰাই আমি লৈছো আমি কাৰোবাৰ মাটি দখল কৰি লোৱা নাই এতিয়া আকৌ তালৈ উভতি যাব যাব লাগিব ইয়াতে মাটি নাই বাটি নাই একো নাই আমি ভাঙি দিলে আৰু তাতে পৰি থাকিম গছ তলত নিশ্চয় ৰাখিমেই যিমান গাড়ী আহিছে এতিয়ালৈকে যিমান গাড়ী আহিছে আমি ৰখাই পেলাই সামগুৰি থানাক সমজাই দিছো সমজাই দিলে এতিয়ালৈকে যিমান আহিছে বুলি নহয় যিমান আহি থাকে সবকে ৰখাম কাৰণ নগাঁও মধ্য অসম কোনো বহিৰাগতৰ আশ্ৰয় শিবিৰ নহয় আশ্ৰয়স্থল নহয় আৰু মধ্য অসম নগাঁও জিলাক আমি সেইটো হ'ব নিদিওঁ কোনো কাৰণতে আমি বীৰ লাচিত থানা অসমৰ তৰফৰ পৰা কোনো কাৰণত নিদিওঁ তেওঁলোকৰ আশ্ৰয়স্থল হ'ব বুলি আমি এতিয়ালৈকে 10খন মান অনুমানিক ধৰা হৈছে গধূলা সময়ৰ পৰা এই গাড়ীসমূহ কলৈ যাবলৈ আহিছিল এই গাড়ীসমূহ আপোনাৰ মাইনৰিটি এলেকাত বাজিয়া গাঁও ফালে সোমাব ওলাইছিলে চামগুৰি তিনিআলি হৈ সোমাব ওলাইছে নিশ্চয় আৰক্ষীক চামগুৰি আৰক্ষীক সমজাই দিছো আমি নিশ্চয় গোটেই ৰাতিপুৱালৈকে আছো যিমান গাড়ী আহে প্ৰতিখনে ধৰিম দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ পৰা যিসমূহ উচ্ছেদিত লোক আছে
উচ্ছেদ নকৰাৰ আগতে বিভিন্ন জেগাত সোমাইছে, চামগুৰিতো হৈছে, যিসকলতো সোমাই গ'ল ধৰক এতিয়া আমি বিচাৰি আনিব নোৱাৰোঁ, কিন্তু আগন্তুক যিসকল আহিব, যিমান আহিব চব আমি ধৰি আৰক্ষীৰ আগত চম্জাই দিম। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে চামগুৰিৰ বিভিন্ন প্ৰান্তত কিন্তু এই বেদখলকাৰী জেগাৰ পৰা যিসকল লোক আহিছে, আহি তেওঁলোকে আচলতে সৰু বনাবলৈ চেষ্টা কৰিছে, হয়তো আমি গম পাইছোঁ। কি ক'ব? সেইটো আমি প্ৰশাসনৰ ওচৰত দাবী জনাম, যে জনাইছোঁ, ইতিমধ্যে জনাই আহিছোঁ আৰু জনামো যে তেওঁলোকক উচ্ছেদ কৰক ইয়াৰ পৰা। মানে ইয়াতে ইয়াত কোনো বেদখলকাৰী কোনো আশ্ৰয় ল'ব নোৱাৰিব। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।